নমস্কাৰ বন্ধুসকল, চেনেলটোলৈ নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমাৰ ঘৰৰ ওচৰৰে এজনী বৰ মৰম লগা বৌ আছিল। বৌজনীৰ নাম হ'ল ৰিংকী। আমি সকলোৱে মৰমতে ৰিংকী বৌ বুলি মাতোঁ। বৌ বেছি বয়স হোৱা নাছিল, প্ৰায় 24 বছৰমান হৈছে। মই বৌজনী ঘৰলৈ গৈ গৈ মই বৌৰ প্ৰেমত বেয়াকৈ পৰি গ'লোঁ। এতিয়া মই বৌক নেদেখি থাকিব নোৱাৰা হৈ গ'লোঁ। বৌ ঘৰত অকলে থকা গম পালেই হ'ল। মই যাওঁৱেই আৰু বৌৰ লগত থাকিব আৰু বৌয়ে নিজে মাতে। কোনোবা দিনা অকলে থাকিলে এদিন মই বৌ ঘৰলৈ গৈছিলোঁ আৰু মই মাত দিলোঁ, বৌ অ' বৌ। বৌয়ে মাত দিয়া নাছিল আৰু মই লাহেকৈ ভিতৰলৈ সোমাই গ'লোঁ। ভিতৰত কাকো দেখা পোৱা নাছিলোঁ, শুনা পাইছিলোঁ আৰু মই চালোঁ পানীৰ শব্দটো বাথৰুমৰ পৰা আহিছে। মই পিছফালে গৈ লোহাৰ পাইপডালত ভৰি দি ভেণ্টিলেটৰ ফুটা দি দেখোঁ যে বৌয়ে সৰু ছোৱালীৰ দৰে গা ধুই আছিল। মই তাইক প্ৰথম মুখখনহে দেখা পাইছিলোঁ। মই তাইক বাকীখিনি চাবলৈ ইমান চেষ্টা কৰিছিলোঁ, কিন্তু মই দেখা পোৱা নাছিলোঁ আৰু মই উভতি আহিলোঁ আৰু ভিতৰৰ পৰা মাত দিলোঁ, বৌ অ' বৌ। আৰু বৌয়ে মাত দিলে আৰু ক'লে, জিতু নে? মই ক'লোঁ, অঁ বৌ, আৰু বৌয়ে লগতে ওলাই আহিছিল। মই বৌক দেখি মোৰ চকু ডাঙৰ হৈ গৈছিল। বৌ তিতি থকা বাবে বৌক মই ভালদৰে গোটেইখিনি অংগ-ভংগ দেখা পাইছিলোঁ আৰু মই মুখ মেলি চাই আছিলোঁ আৰু বৌ মোৰ কাষেদি গৈ আনটো ৰুমত সোমাই গ'ল। মই চাই থকা ভাৱে চাই থাকিলোঁ আৰু মই বহিলোঁ। বৌ ভিতৰৰ পৰা ওলাই আহিল আৰু ক'লে, জিতু ৰ'বা, মই তোমাৰ বাবে চাহ বনাই আনোগৈ। আৰু মই ক'লোঁ, এই বৌ নালাগে নেকি চাহ বনাবলৈ, মই ভাত খাই আহিছোঁ। আৰু বৌয়ে ক'লে, তেনেহ'লে গাখীৰকে খোৱা আৰু মই ক'লোঁ, আনক নহ'লে। আৰু বৌয়ে পাকঘৰত গ'ল আৰু মই বহি বহি মোবাইলটোকে চাই আছিলোঁ আৰু বৌ আহি ওলাল। বৌয়ে ক'লে, জিতু এয়া গাখীৰ, খাই লোৱা। মই ক'লোঁ, বৌ এতিয়া মানে টেবুলতে থওকচোন। আৰু বৌয়ে টেবুলতে থ'ব ল'লে। টেবুলতে থওঁতে এনেকুৱাতে মই বৌৰ ফালে চোৱাহক মই দেখোঁ যে বৌৰ বিলাহী দুটা বুকুতে পকিছে। এইবাৰ খাব পৰা হ'লে আমোৱাই জামুৱাই খালোঁ হয়। আৰু মই গাখীৰ গিলাচটো খালোঁ। মই আকৌ মোবাইলটো ধৰিলোঁ। বৌ মোৰ কাষতে বহিলে। বৌ মোৰ কাষত বহাত মোৰ টনটননি উঠি গৈছিল। বৌৰ ঠাম্বা দুটা বৰ ডাঙৰ ডাঙৰ আছিল। বৌৰ কাষত বহাত মোৰ গা গৰম হৈ গৈছিল। মোৰ সদায় মনত পৰে বৌলে। ৰাতি মই বিচনাত বাগৰিলে বৌৰ ভিজি থকা দেহটোকেই দেখা পাওঁ। মোৰ এবাৰ বৌৰ লগত মজা ল'বলৈ বহুত হেঁপাহ, কিন্তু সুবিধা নেপাওঁ। এদিন মই বৌক লগ ধৰিলোঁ ফুৰিব যাম বুলি আৰু বৌয়ে আহিম বুলি ক'লে আৰু মই ভালেই পালোঁ আৰু মই বৌক ফোন কৰি মাতিলোঁ আৰু বৌ আহি ওলাল। বন্ধুসকল, নেক্সট এপিছডটো শুনিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ বন্ধু।